হীৰা হৰণীয়া এলএছ নৱহৰণীয়া তেওঁ এজন আতংকবাদী বা তেওঁ এজন সন্ত্ৰাসবাদী যে প্ৰমোদ বড়ো ডাঙৰীয়াই মোক এখন যি কলা ৰঙৰ স্কৰপিঅ 2020 মডেলৰ গিফ্ট কৰিছিলে সেইখনত মই এতিয়াও ফুৰি গিফ্ট দিছিলে এইখন আপোনাক এইখন মোক নিজৰ ভাতৃ হিচাপে ভাবি তেওঁ মোক গিফ্ট দিছিলে আজি চৰকাৰৰ গদিত নবহাৰ আগতে ইউপিপিএলে বিভিন্ন কোম্পানীক ধন দাবী কৰিছে আজি 10 লাখ টকা তেওঁলোকে কোম্পানীৰ পৰা ধন দাবী কৰিছে নমস্কাৰ ইছান নিউজৰ বিশেষ অনুষ্ঠান সমতলৈ মই সুশীল পাটে আপোনালোকক স্বাগতম জনাইছো সমুখত বিটিআৰৰ নিৰ্বাচন আৰু এই নিৰ্বাচনক কেন্দ্ৰ কৰি বিটিআৰৰ ৰাজনৈতিক বতাহ গৰম হৈ উঠিছে আৰু ইয়াৰ মাজতে এজন বিশেষ যুৱকে উত্তপ্ত কৰিছিলে বিটিআৰৰ নিৰ্বাচনৰ প্ৰেক্ষাপট আৰু সেই বিশেষ যুৱকজন হ'ল পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ যিজন পৃথ্বীৰাজ নাৰায়ণ দেৱে এনডিএফবিক মূলসুঁতিলৈ অনাৰ ক্ষেত্ৰত সহায় কৰিছিল চৰকাৰক সহায় কৰিছিল বিটিআৰত শান্তি প্ৰতিষ্ঠাৰ কাৰণে চেষ্টা চলাইছিল আৰু সেই যুৱকজন এটা সময়ত বিটিআৰত হিৰো হৈ উঠিছিল কিন্তু আজিৰ তাৰিখত সেই একেজন যুৱকে কিন্তু বিতৰ্কিত হৈ পৰিছে কাৰণ কিছু মাহ পূৰ্বলৈ তেওঁ ইউপিপিএলৰ সদস্য আছিল প্ৰমোদ বড়োৰ খুবেই ঘনিষ্ঠ আছিল আৰু সেই যুৱকজন হঠাতে ইউপিপিএলৰ পৰা ওলাই আহিল আৰু ইউপিপিএলে দাবী কৰিছে তেওঁ বহিষ্কাৰ কৰিছে আৰু তাৰ পাছত বহু বিস্ফোৰক মন্তব্য কৰিছে আৰু শেহতীয়াভাৱে তেওঁৰ মন্তব্যক লৈ বিটিআৰৰ নিৰ্বাচনৰ বতাহ গৰম হৈ উঠিছে মই আপোনাক আমাৰ ষ্টুডিঅ'লৈ নিমন্ত্ৰণ জনাইছোঁ বহু বিতৰ্কিত মন্তব্য আপুনি শেহতীয়াভাৱে কৰিছে ইউপিপিএলৰ প্ৰমোদ বড়োক কেন্দ্ৰ কৰি আৰু বহুতে কৈছে যে আপুনি সুবিধাবাদী যেতিয়াই সুবিধা পাইছে তেতিয়াই আপুনি সুবিধা লৈছে আজিৰ তাৰিখত আপুনি ইউপিপিএলৰ বিৰোধিতা কৰি একাংশই কৈছে যে আপুনি হাগ্ৰামা মহিলাৰীক সহায় কৰিছে হাগ্ৰামা মহিলাৰীৰ হৈ কাম কৰিছে সৰ্বপ্ৰথমে নমস্কাৰ সকলো শ্ৰোতা আৰু দৰ্শকলৈকে মই নমস্কাৰ জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ পাটোৱাৰী ডাঙৰীয়া আপুনি মোক মাতি আনি মোৰ মন্তব্য ৰখাৰ বাবে সুযোগ দিলে যাতে ৰাইজে প্ৰকৃত সত্যখিনি গম পায় মই সৰুৰ পৰাই এক কম্পজিট কালচাৰত ডাঙৰ দীঘল হোৱা ল'ৰা ধৰ্মীয় হিচাপে আমি যিটো বড়ো সমাজত আমি বাথৌ পূজোঁ কিন্তু মই যিটো হিন্দু ধৰ্মাৱলম্বী লোক মূলসুঁতিৰ হিন্দু ধৰ্মাৱলম্বী লোক তো গতিকে মই এটা শ্লোকেৰে আৰম্ভ কৰিব বিচাৰিছোঁ এয়া সৰ্বজন বিদিত আৰু সেয়া সকলোৱে জানে যে যথা ধৰ্ম তথা জয় অৰ্থাৎ ধৰ্ম য'ত থাকে তাতে জয় হয় আৰু সত্যতাৰ ন' ডাউট কিছু সময়ৰ কাৰণে সত্যতাখিনি পিছ পৰি থাকিব পাৰে কিন্তু এদিন হ'লেও সত্যতাখিনি ৰাইজৰ ভিতৰত ওলাই আহিব আৰু সত্যতা অৱশেষত কিন্তু সত্যতাৰ বিজয় হয় সেয়ে মই ক'ব বিচাৰোঁ মই কোট কৰিব বিচাৰিছোঁ যে য়দা য়দা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মানম সৃজাম্যহম পৰিত্ৰাণায় সাধুনাং বিনাশায় চ দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে অৰ্থাৎ যেতিয়া ধৰ্মৰ বা আপোনাৰ যেতিয়া শৃংখলতাৰ সমাজত যেতিয়া অৱতৰণ হয় যেতিয়া মানে পতন ঘটে ধৰ্মৰ পতন ঘটে তেতিয়া এজন নহয় এজন অৱতাৰ ৰূপে জন্ম হয় আৰু সেই অৱতাৰ যিকোনো ব্যক্তি হ'ব পাৰে আপুনি হ'ব পাৰে মই হ'ব পাৰোঁ আপোনাৰ ঘৰৰ যিকোনো ব্যক্তি হ'ব পাৰে কাৰণ আমি বিশ্বাস কৰোঁ যে কোনোবা নহয় কোনোবা কিন্তু ৰাইজৰ আগত প্ৰকৃত সত্যতাখিনি আনিব লাগিব হয় ন' ডাউট মোৰ কথাখিনি তিক্ত হ'ব পাৰে মই অৱতাৰ বুলি মই নিজকে কোৱা নাই কিন্তু সেই শাস্ত্ৰৰ যি মানে শাৰী সেই শাস্ত্ৰৰ সেই শ্লোকৰ জৰিয়তে মই মানে ইনস্পায়াৰ হওঁ মই মানে নিজকে এক উৎসাহিত হওঁ যে মই যাতে ৰাইজৰ আগত সত্যতাখিনি আৰু ধৰ্মৰ ৰক্ষাৰ কাৰণে যাতে সত্যতাখিনি লৈ আগুৱাই যাব পাৰোঁ ৰাজনীতিৰ ধৰ্ম থকাটো অতিকৈ বাঞ্ছনীয় সেয়ে মই ৰাইজৰ ওচৰত তথ্য সহকাৰে যি বস্তু সেইখিনি মই ফাদিল কৰি আহিছোঁ এতিয়া মই আপোনাক এই মুহূৰ্তত এটা কথা কৈছোঁ যে বিটিআৰৰ নিৰ্বাচনক লৈ বিভিন্ন বিতৰ্ক হৈ আছে বিভিন্ন বিয়াগম যিসকল ৰাজনৈতিক নেতা হিমন্ত বিশ্ব শৰ্মাৰ পৰা আদি কৰি বিভিন্ন ৰাজনৈতিক স্বয়ং মুখ্যমন্ত্ৰী বিটিআৰৰ এই নিৰ্বাচনত এইবাৰ নামি পৰিছে আৰু তাৰ মাজতে আপুনি ইউপিপিএলৰ একালৰ সদস্য আছিল তাৰ পাছত আপুনি হঠাৎ আপুনি অধিক সক্ৰিয় হৈ পৰিছে প্ৰমোদ বড়োৰ বিৰুদ্ধে আৰু ইয়াৰ জৰিয়তে একাংশ লোকে ক'ব বিচাৰিছে পৰোক্ষভাৱে আপুনি হাগ্ৰামা মহিলাৰীক আপুনি সহায় কৰিব গৈছে কিমান সঁচা চাওক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক সহায় কৰি মই আজিলৈকে এটাও বক্তৃতা দিয়া নাই কোনোবা পাব্লিক প্লেচত গৈ মই বক্তব্য দাঙি ধৰিছোঁ নথবা মই কোনো প্ৰেছ মিট মাতিয়ে হওক বা হাগ্ৰামা মহিলাৰীক ভোটদান কৰিব লাগে বুলি এতিয়ালৈকে মই এটা মুখৰ পৰা এফাকি লাইন বা এটা শব্দ মই প্ৰনাউন্সিয়েশ্যন কৰা নাই বা মই মোৰ মুখৰ পৰা ওলোৱা নাই বা পাব্লিকক আহ্বানো জনোৱা নাই যে আপোনালোকে বিপিএফক ভোট দিয়ক আৰু মই কোৱাও নাই যে আপোনালোকে বিপিএফক ভোট দিব নালাগে কাৰণ সেয়া ৰাইজৰ মৌলিক অধিকাৰ আজিৰ দিনত মই কোনো ৰাজনৈতিক দলৰ লগত নাই আৰু মৌলিক অধিকাৰ হিচাপে তেওঁলোকে সেয়া সাব্যস্ত কি ধৰণে কৰে সেয়া তেওঁলোকৰ ব্যক্তিগত বিষয় কিন্তু বিটিআৰবাসী ৰাইজে বা যিহেতু কাউন্সিলটো এতিয়াও বিটিচিয়ে হয় বহুত লোকে কিন্তু এয়ালৈ কনফিউজড যে বিটিআৰ আৰু বিটিচি কি চাওক নিৰ্বাচনখন বিটিচিৰ হৈ আছে যিহেতু কাউন্সিল গভৰ্ণমেণ্টটোৰ নাম এতিয়াও বিটিচিয়ে থাকিব
বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলে থাকিব কেৱল অঞ্চলটোহে BTAD অৰ্থাৎ বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টছৰ পৰা বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনলৈকে ৰূপান্তৰিত বা এটা নতুন নামত পৰিণত হৈছে BTR চুক্তিৰ পিছত এতিয়া মই কথাটো ক'ব বিচাৰোঁ যে আপুনি মোক কৈছে যে এক সময়ৰ বড়োলেণ্ডৰ হিৰো আজি নো ডাউট আপুনি মুখেৰে কোৱা নাই ক'ব বিচাৰে যে আজি পৃথ্বীৰাজে বড়োলেণ্ডৰ হিৰোৰ পৰা বড়োলেণ্ডৰ ভিলেইনলৈকে হৈ গ'ল আপোনাৰ মুখৰ কথাৰ পৰা মই এইখিনি অনুধাৱন কৰিবলৈ সক্ষম হওঁ এতিয়া কথাটো হ'ল ভিলেইন কেতিয়াবা আমি ফিল্মত দেখি থাকোঁ যে ভিলেইনবিলাকৰ ৰোল বেয়া ভিলেইনে সদায় হিৰোক হত্যা কৰে কিন্তু মই আপোনাক ক'ব বিচাৰিছোঁ যে ৰাজনৈতিক ভিলেইন হোৱাৰ পিছত যদি মই নীলকণ্ঠৰ দৰে যদি মই ৰাজনৈতিক ভিলেইন হওঁ বা ৰাজনৈতিক নীলকণ্ঠ হৈ বিষ পান কৰি যদি মই BTR অঞ্চলৰ সমূহ ৰাইজৰ যদি সুৰক্ষা নিশ্চিত কৰিব পাৰোঁ সমূহ ৰাইজৰ যদি অধিকাৰ নিশ্চিত কৰিব পাৰোঁ তেতিয়াহ'লে তেনে নীলকণ্ঠ তেনেধৰণে বিষ পান কৰা বা তেনেধৰণৰ ভিলেইন মই হাজাৰবাৰ হ'ম কাৰণ মই প্ৰমোদ বড়ো ডাঙৰীয়াক তুচ্ছ তাচ্ছল্য কৰা নাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত মোৰ ব্যক্তিগত কোনো শত্ৰুতা নাই কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াৰ গাড়ী এখন মই এতিয়াও চলাই আছোঁ সেয়া মই স্বীকাৰ কৰোঁ অপেন মিডিয়াত যে প্ৰমোদ বড়ো ডাঙৰীয়াই মোক এখন যি ক'লা ৰঙৰ স্কৰপিঅ' 2020 মডেলৰ গিফ্ট কৰিছিলে সেইখনত মই এতিয়াও ফুৰি এইখন মোক নিজৰ ভাতৃ হিচাপে ভাবি তেওঁ মোক গিফ্ট দিছিলে প্ৰমোদ বড়োই গিফ্ট দিবৰ কাৰণে ইমান টকা ক'ত পালে কাৰণ প্ৰমোদ বড়ো UPPLত যোগদান কৰাৰ পূৰ্বলৈ তেওঁ এজন ছাত্ৰ নেতা আছিলে চাওক সেইটো তেওঁ উত্তৰ দিব পাৰিব তেওঁৰ ইনকাম টেক্স ফাইল কি কিন্তু কোনোবা মানুহ যদি আপোনাক গিফ্ট দিয়ে আপুনি নল'বনে এয়াতো স্বাভাৱিক কথা কিন্তু মই স্বীকাৰ কৰোঁ কাৰণ কাৰোবাৰ যদি মই নুন খাইছোঁ মই গুণ গাওঁ তেওঁ মোক গিফ্ট দিছে গতিকে মই স্বীকাৰ কৰোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াই মোক এখন স্কৰপিঅ' গাড়ী এই 2020 চনৰ মে' মাহত মোক গিফ্ট দিছে উপহাৰ স্বৰূপে দিছে আৰু মই সেয়া স্বীকাৰো কৰিছোঁ সেয়া সৰ্বজন বিদিত ইয়াত কোনো লোক ঢাকৰ কথা নাই তো গতিকে যিটো ভাল মই ভালে ক'ম যিটো বেয়া বেয়াই ক'ম এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত মোৰ কোনো শত্ৰুতা নাই মই কি কৈছোঁ যে UPPLৰ বৰিষ্ঠ নেতা গোবিন্দ বসুমতাৰী ডাঙৰীয়া যি নেকি আজি UPPL দলৰ এজন শীৰ্ষতম নেতা BTR চুক্তিৰ স্বাক্ষৰকাৰী তদুপৰি তেওঁ UPPL দলৰ হৈ ভৈৰৱকুণ্ড সমষ্টিৰ মনোনীত প্ৰাৰ্থী আৰু গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ লগতে বি সঞ্জাৰাং উৰফে সঞ্জয় স্বৰ্গীয়াৰী যি নেকি আন এক UPPL দলৰ বৰিষ্ঠ নেতা আৰু UPPL দলৰ হৈ হৰিঙা সমষ্টিৰ মনোনীত প্ৰাৰ্থী সেই দুইগৰাকী নেতাই প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে 2014 চনৰ 6 নৱেম্বৰ তাৰিখে অফিচিয়েল আনুষ্ঠানিকভাৱে এক পত্ৰ প্ৰেৰণ কৰি কৈছিলে যে আমাৰ যি জনজাতীয় ভূমি আছে আমাৰ যি ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে আমাৰ যি জনজাতীয় খণ্ড আবেষ্টনী আছে তাৰ হেনো 60% ভূমিয়ে অজনজাতীয় লোকসকলে অবৈধভাৱে বেদখল কৰি আছে বা অবড়ো লোকসকলে অবৈধভাৱে বেদখল কৰি আছে মই BTCৰ ক্ষেত্ৰত ক'লে অবড়ো বুলি ক'ব লাগিব অসমৰ ক্ষেত্ৰততো অবড়োৰ প্ৰশ্ন নাহে অজনজাতি লোক তো অজনজাতীয় লোকসকলে বেদখল কৰি আছে বুলি কৈছে এতিয়া কথাটো আপুনি এটা কথা ভাবি চাওক পাটোৱাৰী ডাঙৰীয়া আপুনি এজন বহুত সিনিয়ৰ জাৰ্নেলিষ্ট আপোনাৰ লগত আজি মই সন্মুখী হৈ নিজকে গৌৰৱ অনুভৱ কৰিছোঁ কিন্তু কথাটো হ'ল চাওক আজি BTAD অঞ্চলত ক'ব গ'লে নিয়াৰ এবাউট 70% নন ট্ৰাইবেল মানুহ আছে 30% ট্ৰাইবেল মানুহ আছে আপুনি মানি লওক যে যেনেকৈ NRCৰ সময়ত বহুতে দাবী কৰিছিলে যে বাংলাদেশী আছে বিদেশী আছে ঠিক আছে আমি ধৰি লৈছোঁ যে BTC বা BTR অঞ্চলত 2% 5% বা 10% বাংলাদেশী আছে বা 10% বেদখলকাৰী আছে মই ধৰি লৈছোঁ কাৰণ বেদখলকাৰী নথকা কথাটো মই কেতিয়াও কোৱা নাই মই নিজেও কওঁ যে BTAD অঞ্চলত বা BTR অঞ্চলত বেদখলকাৰী আছে কিন্তু 70% অজনজাতীয় লোকৰ পৰা 60% লোকেই যে বেদখলকাৰী হ'ব সেয়া কেনেকৈ হ'ব পাৰে তাৰ মানে আপুনি 70ৰ ভিতৰত 60জনকে যদি বেদখলকাৰী বুলি কয় কেৱল আপুনি 10জনকে অধিকাৰ প্ৰদান কৰিব এয়া কেনেধৰণৰ বিষয় উত্থাপন কৰিছে সেইটো সেই অঞ্চলৰ যিসকল অজনজাতীয় লোক আছে তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী যে তেওঁলোকক তাত যি ভূমিৰ অধিকাৰ দিব লাগে এই ধৰণৰ বিভিন্ন ধৰণৰ দাবী আছে ষষ্ঠ অনুসূচীৰ অধীনত থাকি পেলাইও তেওঁলোকে ভূমিৰ অধিকাৰ বিচাৰিছে গতিকে এয়া আপুনি এক ন্যায্য দাবী হয়তো উত্থাপন কৰিছে কিন্তু আপোনাৰ সেই কথাটোক লৈ বহুতে সন্দেহ প্ৰকাশ কৰিছে যে আপুনি এজন যুৱক যিজনে BTR চুক্তি আখৰে আখৰে পালন কৰাৰ ক্ষেত্ৰত আপুনি জোৰ দিছিলে কিছুদিন আগলৈকে আপুনি সংবাদমেল বা অনুষ্ঠিত কৰিব BTR চুক্তি আখৰে আখৰে ৰূপায়ণ হোৱাৰ কাৰণে আপুনি দাবী তুলিছিল বড়োসকলৰ অধিকাৰৰ ক্ষেত্ৰত আপুনি মাত মাতি আহিছিল আৰু এতিয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আপুনি হঠাৎ অজনজাতীয় লোকসকলৰ হৈ আপোনালোকে মাত মাতিছে যাৰ কাৰণে বহুতে সন্দেহ কৰিছে যে প্ৰকৃতাৰ্থত পৃথ্বীৰাজে আজি তেওঁ সুবিধাবাদী ভূমিকা লৈছে নেকি এটা সময়ত তেওঁ জনজাতি লোকসকলৰ কাৰণে সোচ্চাৰ হৈ পৰিছিল আৰু আজি তেওঁলোকে অজনজাতিৰ কাৰণে সোচ্চাৰ হৈ পৰিছে গতিকে এই কথাটোৰ জৰিয়তে তেওঁ UPPLক বিৰোধিতা কৰি হয় হাগ্ৰামা মহিলাৰী নাই বা নৱহৰণীয়া এওঁলোকক পৰোক্ষভাৱে সহায় কৰিব বিচাৰিছে নেকি ইয়াত ৰাজনৈতিক অংক আছে নেকি
যদিও মই ইংৰাজী মাধ্যমত অধ্যয়ন কৰিছিলোঁ, মোৰ সৰুকালৰ অধ্যয়ন সৈনিক স্কুলৰ পৰা আৰম্ভ হয় আৰু সৈনিক স্কুলৰ পিছত মই ডন বস্কো হায়াৰ ছেকেণ্ডাৰী স্কুলত পঢ়োঁ। তাৰপিছত মই অ'পেন স্কুলিঙৰ জৰিয়তে নিজৰ গ্ৰেজুৱেশ্যন পাৰ্চু কৰোঁ। তথাপিও কিন্তু মই অসমীয়া ভাষাখিনি যিমান পাৰোঁ শ্ৰদ্ধাৰে শিকিবলৈ চেষ্টা কৰিছোঁ আৰু অধ্যয়ন কৰিছোঁ। তো মই সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ এক ফাঁকিৰে মই আপোনাক উদ্ধৃতি দি মই এক্সপ্লেইন কৰিব বিচাৰিছোঁ যে ভূপেন হাজৰিকা ডাঙৰীয়াই এক গীতৰ জৰিয়তে কৈছিলে যে নিজ আইক ভাল পালে আনৰ আইক বেয়া পোৱাটো নুবুজায়। মই পুনৰাই কৈছোঁ যে নিজ আইক ভাল পালে আনৰ আইক বেয়া পোৱাটো নুবুজায়। আৰু ৰাইজে এয়া জানে যে মই জনজাতীয় সন্তান হয়, মোৰ পিতৃ জনজাতীয় হয়, কিন্তু মোৰ মাতৃ কিন্তু অজনজাতি, মোৰ মাতৃ কিন্তু ক'ব গ'লে অ'বড়ো। গতিকে মই এজন কম্পজিট কালচাৰত ডাঙৰ দীঘল হোৱা ব্যক্তি হয়। মোৰ যদি তেজত মানে জনজাতীয় তেজ আছে, যদি মোৰ শৰীৰত জনজাতীয় মানে তেজ আছে, কিন্তু মই মাতৃ যিজন অজনজাতি আছিল সেই অজনজাতীয় মাতৃৰ দুগ্ধপান কৰি ডাঙৰ দীঘল হোৱা। মানে মই যদি বড়ো পিতৃ বা জনজাতীয় পিতৃৰ ঔৰসত জন্ম হৈছোঁ, মই কিন্তু অজনজাতীয় মাতৃৰ দুগ্ধপান কৰিহে ডাঙৰ দীঘল হৈছোঁ আৰু আজি আপোনাৰ সন্মুখত বহিবলৈ মই সক্ষম হৈছোঁ। এতিয়া কথাটো হ'ল, হয় ময়ে এগৰাকী ব্যক্তি বিটিআৰ চুক্তি ৰূপায়ণ কৰিব লাগে বুলি গুৱাহাটী উচ্চ ন্যায়ালয় তথা গুৱাহাটী হাইকোৰ্টত মই PIL গোচৰ ৰুজু কৰিছিলোঁ। আৰু মোৰ দাবীত কি তিনিটা স্পেচিফিক আছিল যে যিহেতু এই বিটিআৰ চুক্তি হ'ল, NDFB ভাইসকলক যিহেতু মই ম্যানমাৰত গৈ ঘূৰাই আনিলোঁ, তাতেতো প্ৰমোদ বড়ো ডাঙৰীয়াই নিজৰ জীৱনৰ লগত হেতালি খেলি ম্যানমাৰত যোৱা নাছিল। তেওঁলোকেতো এতিয়া বহুত ডাঙৰ ডাঙৰ ঢোল বজায়, ফটা ঢোলবিলাক বজাই থাকে যে আমি বিটিআৰ চুক্তি কৰিলোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াই কেতিয়াও বিচৰা নাছিল যে বি চাওৰাইগৌড়াৰ নেতৃত্বাধীন NDFB গোটেই ম্যানমাৰৰ পৰা মূলসুঁতিলৈকে উভতি আহক। কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াই ভাবিছিলে যে যদি বি চাওৰাইগৌড়াৰ নেতৃত্বত থকা NDFB আহি মূলসুঁতিত ঘূৰি আহি যদি কিবা চুক্তি স্বাক্ষৰ কৰে, তেতিয়াহ'লে প্ৰমোদ বড়ো ডাঙৰীয়াৰ ক্ৰেডিট নাথাকিব আৰু তেওঁ ক্ৰেডিটৰ সংখ্যাত ভুকিছিলে। এই কথাখিনি আপুনি আগৰ পৰা জানিছিলে? জানিছিলোঁ। তাৰ পাছত আপুনি প্ৰমোদ বড়োৰ সৈতে কিয় জড়িত হৈছিল, কিয় ইমান ঘনিষ্ঠ হৈ পৰিছিল? কাৰণ চাওক, বহুত ক্ষেত্ৰত মানুহে ৰত্নাকৰৰ পৰাও বাল্মীকি হয়। আমি যদি হিন্দু শাস্ত্ৰৰ কথা কওঁ, জগাই মাদাইৰ এটা কাহিনী আছে। জগাই মাদাইয়ে দস্যু আছিল, দানৱ আছিল, মানুহৰ পৰা ডাকু কৰিছিল, চিন্তাই কৰিছিল, চুৰি কৰিছিল। কিন্তু যেতিয়া তেওঁ ঈশ্বৰৰ বাণীবিলাক অধ্যয়ন কৰিলে, তাৰপিছত জগাই মাদাইয়েও কিন্তু এক ভাল মূলসুঁতিৰ মানে মানুহ হিচাপে জীৱন যাপন কৰা আৰম্ভ কৰিলে। আৰু তাৰপিছত তেওঁক অধ্যয়নো কৰিলে বিভিন্ন ধৰ্মশাস্ত্ৰত জগাই মাদাইৰ কথা। আমাৰ গৌড়ীয় মানে সনাতন ধৰ্মৰ যি গৌড়ীয় মঠৰ হওক বা বেদান্ত সমিতিৰ যিমানবোৰ পুথি আছে, তাতে স্পষ্টভাৱে আপুনি অধ্যয়ন কৰিলে গম পাব। এতিয়া কথাটো হ'ল, মই যেতিয়া বিটিআৰ চুক্তি হৈছিলে তাৰপিছত ভাবিছিলোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ এক সাল সলনি ঘটিছে চাগে। কাৰণ ময়ে এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিয়ে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিৰুদ্ধে আনকি কোকৰাঝাৰ থানাত গোচৰো ৰুজু কৰিছিলোঁ। মই এইগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিয়ে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিৰুদ্ধে সৰ্বপ্ৰথমবাৰৰ বাবে য'ত BTCত যোৱা 17 বছৰ ধৰি কোনো এজন ব্যক্তিয়ে হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে তথ্যসহ মাত মাতিবলৈ সক্ষম হোৱা নাছিল। কাৰণ এজন মানুহ কৰাপ্টেড বুলি কোৱাটো অতিকৈ সহজ। আপোনাকো মই ইউ আৰ এ কৰাপ্টেড জাৰ্নেলিষ্ট বুলি কৈ দিব পাৰোঁ, কিন্তু তথ্য সহকাৰেতো মই ক'ব নোৱাৰোঁ। কাৰণ সকলো অসমে জানে যে সুশীল পাটোৱাৰী ডাঙৰীয়াৰ দৰে এজন নিৰ্ভীক আৰু নিৰপেক্ষ জাৰ্নেলিষ্ট বহুত কম আছে অসমত। তো তদ্ৰুপ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিৰুদ্ধে ন' ডাউট বিভিন্ন দলে অপপ্ৰচাৰ চলাওক, প্ৰচাৰ চলাওক, যিয়ে যি নকওক, কৰাপশ্যনৰ কথাবোৰ কৈ আহিছিলে। কিন্তু মই প্ৰথম ইতিহাসত যোনে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিৰুদ্ধে তথ্য সহকাৰে গোচৰ ৰুজু কৰিছিলোঁ, আৰু আনকি মোৰ বাবে 29জন ব্যক্তিৰ শীৰ্ষতম পৰ্যায়ৰ মানে অফিচাৰৰ চাকৰি গৈছিলে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টত। ফুল ফ্লেজেড চাকৰিৰ পৰা তেওঁলোকৰ ডিছমিছ হৈছিলে, ছাছপেনশ্যন নহয়। তো গতিকে মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আপুনি কোৱাৰ দৰে সহায় কৰাৰ প্ৰশ্ন নাহে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই ন' ডাউট অসমৰ ৰাইজে আজি পাহৰি যোৱা নাই যে তেওঁ ৰাজপথ, ঘাইপথ, ৰেলপথ, ক'ব গ'লে খালি বিমানৰ যোৱা আকাশপথটোৱে বাকী আছিল, সেইটোক বাদ দি বাকী ৰাজপথ, ঘাইপথ, ৰেলপথ সকলোতে ন' বড়োলেণ্ড ন' ৰেষ্ট, ডিভাইড আছাম 50-50, জান দেংগে ৰাজ লেংগে টেটু ফালি চিঞৰি বিভিন্ন সময়ত অসমীয়া সমাজৰ কিছুমান ব্যক্তিক তেওঁলোকে টাৰ্গেট কৰি গালি গৰ্জন তৰ্জন কৰি আহিছিলে। সেয়াতো সমাজে পাহৰি যোৱা নাই। আপোনাৰ ঈশান নিউজৰো যদি পুৰণা টক শ্ব'বোৰত যায়, পুৰণা নিউজবোৰত যদি আপুনি ৰিভিউ কৰে, তেতিয়াহ'লে আপুনি পাহৰি নাযাব 2019 চনত যেতিয়া 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বাবে যেতিয়া বিল তাৰমানে উত্থাপন কৰা হৈছিলে, প্ৰস্তাৱ যেতিয়া উত্থাপন কৰা হৈছিলে, তেতিয়া প্ৰমোদ বড়ো নেতৃত্বাধীন এপচুৱে 2019 চনত প্ৰমোদ বড়ো নেতৃত্বাধীন এপচুৰ বিভিন্ন নেতাক লৈ প্ৰমোদ বড়ো নেতৃত্বাধীন এপচুৰ যিজন সাধাৰণ সম্পাদক লৰেন্স ইছলাৰী ডাঙৰীয়া আছিল, তেওঁৰ উপস্থিতিত সকলোৱে সেই বিলখন 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা বিলখন মেজিৰ ঘৰত জ্বলাই দিছিলে। তেওঁলোকে বিলখন জ্বলাই দিছিলে পাব্লিকেলি, ৰাস্তাত জ্বলাই দিছিলে, য'তে জুই দেখিছিলে টায়াৰ জ্বলাই তাতে বিল জ্বলাই দিছিলে। সেইবিলাক অসমৰ ৰাইজে জানে, ময়ো জানো।
কিন্তু যেতিয়া BTR চুক্তিখন হৈ গ'ল তাৰ পিছত আমি ভাবিলোঁ যে যিহেতু ৰত্নাকৰ বাল্মীকি হয় সকলোকে এটা সুযোগ দিব লাগে কাৰণ চাওক আজি মই নিজে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বয়স মোৰ হোৱা নাই মোৰ বছৰ 25 বছৰ হোৱা নাই সকলোৱে জানে কিন্তু মোৰ কথাটো হ'ল যিটো মোৰ ভোটাধিকাৰ আছে যিটো মই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰোঁ যিটো মই এজনক নিৰ্বাচন কৰিব পাৰোঁ সেয়ে মই মানুহক কিন্তু সহায় বা সমালোচনাও কৰিব পাৰোঁ সেই লক্ষ্যৰে মই প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত হাত মিলাইছিলোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰো যিটো ঘৈণীয়েকগৰাকী নন বড়ো মই কৈছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ ঘৈণীয়েকগৰাকী অজনজাতি পাৰুল ভৰালী মই যদি ভুল নহয় তো প্ৰমোদ বড়ো ডাঙৰীয়াৰ ঘৈণীয়েক যিটোৱে অবড়ো প্ৰমোদ বড়ো ডাঙৰীয়াৰ ঘৈণীয়েক যিটো অজনজাতি মই ভাবিছিলোঁ যে তেওঁৰো কিজানি মানে পৰিৱৰ্তন এটা হ'ব যিটো তেওঁ নিজৰ ঘৰতে এটা মিক্স কালচাৰত তেওঁ বসবাস কৰি আহিছে কিন্তু নাই এমাহ দেখিলোঁ দুমাহ দেখিলোঁ তিনিমাহ দেখিলোঁ নাই পৰিৱৰ্তন মই কোনো দেখা নাপালোঁ যেতিয়া BTR চুক্তি মই 1 মিনিট আৰু সময় ল'ম যেতিয়া BTR চুক্তিখন ৰূপায়ণ নহয় কোভিডৰ দহাই দি বিভিন্ন সময়ত চৰকাৰী আমলা বিষয়াসকলে সেইটো ৰূপায়ণ কৰা নাছিল বিভিন্ন দফাত আপুনিও জানে ছমাহ পাৰ হৈ গৈছিলে কোনো দফা ৰূপায়ণ কৰা হোৱা নাছিল কোভিডৰো কাৰণ আছিল নো ডাউট মই অস্বীকাৰ নকৰোঁ সেই সময়ত যেতিয়া মই BTR চুক্তিক ৰূপায়ণ কৰিব লাগে বুলি কৈ বা BTR চুক্তিৰ যি 9.3 আৰু 9.4 দফা যে NDFB ভাই যিসকলে মূল উটিত ঘূৰি আহিছিলে তেওঁলোকৰ গোচৰবিলাক প্ৰত্যাহাৰ কৰাৰ বাবে যি পদক্ষেপ এইবিলাক চৰকাৰে অতি শীঘ্ৰে গ্ৰহণ কৰিব লাগে 9.3 অনুযায়ী যিবিলাক আমাৰ NDFBৰ ভাইসকল আছে সেইসকল ভাইক যাতে কেছ প্ৰত্যাহাৰ কৰাৰ লগতে তেওঁলোকক পুনৰ সংস্থাপন যাতে দিব পাৰি ৰিহেবিলিটেশ্যন যাতে দিব পাৰি তেওঁলোকে যাতে পুনৰাই হাতত অস্ত্ৰ তুলি ল'ব নালাগে তেওঁলোকে যাতে আমাৰ দৰে আমাৰ সমাজৰ মূল হুটিৰ ব্যক্তিৰ দৰে যাতে জীৱন জীৱিকা পালন কৰি যাব পাৰে তেওঁলোকক অতি শীঘ্ৰে ৰিহেবিলিটেশ্যন কৰিব লাগে বুলি মই গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL দাখিল কৰিলোঁ এই PIL কৰাৰ পিছতেই প্ৰমোদ বড়ো ডাঙৰীয়াৰ মূৰৰ তাঁৰ ছিঙি গ'ল যে এতিয়া পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে ক্ৰেডিট পাব মই স্বাক্ষৰ কৰা চুক্তি যিটো 6 মাহত ৰূপায়ণ কৰা নহ'ল পৃথ্বীৰাজ নাৰায়ণ দেৱে হাইকোৰ্টত গোচৰ ৰুজু কৰিছে এতিয়া যদি কিবা কাৰণত পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছৰ মতে হাইকোৰ্টৰ অৰ্ডাৰ আহি যদি সেয়া ৰূপায়ণ হয় তেতিয়াহ'লে মোৰ অস্তিত্ব ক'ত থাকিব অস্তিত্বৰ সংকটত ভুগি তেওঁ মোক UPPL দলৰ পৰা বহিষ্কাৰ নহয় মই আকৌ কাৰেক্ট কৰি কৈছোঁ অতি গৰ্বেৰে কৈছোঁ UPPL দলৰ পৰা মোক অব্যাহতি দিলে আৰু মই কওঁ বৰং এই কাণ্ডটো দৰাচলতে গড় মাৰি গংগাত পেলোৱাৰ নিচিনাহে হৈছে বুলি মই অনুভৱ কৰোঁ এতিয়া মই আপোনাক কথা এটা সুধিব বিচাৰিছোঁ যে আপুনি অকণমান আগতে কৈছে যে আপোনাৰ বয়স খুবেই কম 25 বছৰ সকলোৱে জানে যে 25 বছৰ হোৱা নাই মোৰ 25 বছৰ হোৱা নাই যিয়ে নহওক কিন্তু আপোনাৰ বয়স কম যদিও আপুনি এজন পৰিপক্ক ৰাজনীতিবিদ যে হয় সেইটো কথা কিন্তু অসমৰ ৰাইজে দেখিছে বিশেষকৈ বড়ো ৰাজনীতিৰ ক্ষেত্ৰত আপোনাৰ যিটো প্ৰভাৱ সেইটো কথা ইতিমধ্যে প্ৰতিটো কথাত প্ৰতিটো খোজত ইতিমধ্যে প্ৰমাণ হৈছে আৰু বিজ্ঞানৰ ফালৰ পৰাও এটা কথা স্পষ্ট যে 25 বছৰ বয়সত এজন যুৱকৰ সম্পূৰ্ণ মগজুৰ বিকাশ ঘটে যিকোনো সুস্থিৰ সিদ্ধান্ত ল'ব পাৰে গতিকে তেনে এজন আপুনি যুৱক আৰু সেই হিচাপে মই আপোনাক সুধিছোঁ ৰাজনীতি যিহেতু আপোনাৰ কোহে সোমাই আছে ৰাজনীতি যিহেতু আপুনি বুজি পায় শেহতীয়া যি আপোনাৰ কাৰ্য বা যি আপুনি পন্থা হাতত লৈছে প্ৰমোদ বড়োৰ বিৰুদ্ধে আপুনি বিভিন্ন মন্তব্য কৰিছে UPPLৰ বিৰুদ্ধে আপুনি তথ্য সহকাৰে প্ৰমাণ দাঙি ধৰিছে তেওঁলোকে কি ধৰণে অজনজীৰ ক্ষেত্ৰত কি পদক্ষেপ লৈছে এইবোৰ কথা আপুনি সংবাদমেলত দেখুৱাইছে গতিকে এই গোটেই বিষয়টো লৈ আপুনি যি ধৰণৰ মন্তব্য কৰিছে তাৰ পাছত বহুকেইজন নেতাই UPPLৰ পৰা পদত্যাগো কৰিলে আপোনাৰ কথাৰ সমৰ্থনতে যে তেওঁলোকে পদত্যাগ কৰিলে তেনেধৰণৰ এটা দৃশ্যপটু দেখা গৈছে এতিয়া মই আপোনাক সুধিব বিচাৰিছোঁ এজন আপুনি ভোটাৰ হিচাপে এজন আপুনি পৰ্যবেক্ষক হিচাপে আপুনি যিবোৰ কথা কৈছিলে সেই কথাবোৰৰ জৰিয়তে আজিৰ তাৰিখত BTADত আজি BJP UPPL BPF নাইবা নৱহৰণীয়াৰ দল এওঁলোকৰ কোন আটাইতকৈ বেছি লাভান্বিত হ'ব আপোনাৰ কথাখিনিৰ জৰিয়তে UPPL মুঠেও লাভান্বিত নহয় কাৰণ আপুনি UPPLৰ বিৰুদ্ধে তথ্য প্ৰমাণ দাঙি ধৰিছে গতিকে UPPLক বাদ দি BPF বেছি লাভান্বিত হ'ব নে নৱহৰণীয়াৰ দল বেছি লাভান্বিত হ'ব নে BJP লাভান্বিত আপুনি কোৱাৰ দৰে UPPLটো একেবাৰে লাভান্বিত নহয় কাৰণ UPPL দলে বৰং মোৰ নামত গোচৰহে ৰুজু কৰিছে কোকৰাঝাৰ থানাত তেওঁলোকেতো বিচাৰে মোক জেলত সোমাই কেনেকৈ গ্ৰেপ্তাৰ কৰোৱাব পাৰে মোক জেলত সোমাই থৈ দিব পাৰে যাতে প্ৰকৃত সত্যবিলাক যাতে ৰাইজৰ আগত মই দাঙি ধৰিব নোৱাৰোঁ কিন্তু এটা কথা কয় নহয় ৰাখে হৰি মাৰেকে মাৰে হৰি ৰাখেকে যদি ঈশ্বৰে আপোনাক বচাব বিচাৰে তেতিয়াহ'লে আপোনাক মাৰিবনো কোনে পাৰে আৰু তেওঁলোকে চাগে ভাবিছে যে ৰজাই ভাল পায় যাক ভাৰ বেটি নালাগে তাক তেওঁলোকে নিজৰ মানে দাদাগিৰিটো প্ৰশাসনৰ ক্ষেত্ৰতো দেখুৱাব বিচাৰিছে গাৰ্ডজোৰ কৰি যিটো তেওঁলোকে নিজকে মানে বড়ো শান্তি চুক্তিৰ মূল স্বাক্ষৰকাৰী বুলি দাবী কৰিলে প্ৰমোদ বড়ো ডাঙৰীয়াই তেওঁ বিভিন্ন ক্ষেত্ৰত প্ৰশাসনক মোৰ বিৰুদ্ধে মিছলিডো কৰিছে মোৰ নামত একাধিক গোচৰ তেওঁলোকে লগাইছে সেয়া সকলোৱে জানে কিন্তু মই ধন্যবাদ জনাইছোঁ অসমৰ প্ৰশাসনক যে অসমৰ প্ৰশাসনে কোনো পদক্ষেপ এতিয়ালৈকে BTC নিৰ্বাচনৰ আগত
পাৰ্চিয়েলি লোৱা নাই মই এয়া অন ৰেকৰ্ড কৈছোঁ অসম পুলিচে হওক বা অসমৰ চৰকাৰে হওক তেওঁলোকে এতিয়ালৈকে আনুষ্ঠানিকভাৱেই হওক বা অনানুষ্ঠানিকভাৱেই হওক পৰোক্ষভাৱেই হওক বা অপৰোক্ষভাৱেই হওক তেওঁলোকে কিন্তু কোনো পাৰ্চিয়েল একপক্ষীয় নিৰ্ণয় এতিয়ালৈকে BTC নিৰ্বাচনক লৈ লোৱা নাই আৰু সম্পূৰ্ণ ফ্ৰী এণ্ড ফেয়াৰভাৱে এডমিনিষ্ট্ৰেশ্যন BTCত চলি আছে তাৰ বাবে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এতিয়া পোনপটীয়াভাৱে উত্তৰ দিছোঁ আপোনাৰ এই যি শেহতীয়া যি আপোনাৰ কৰ্মপতিৰ বা যি ধৰণৰ আপোনাৰ সংবাদমেল বা যি ধৰণৰ আপোনাৰ অভিযোগ এই অভিযোগবোৰে আমি দেখিছোঁ যে দুটা দলক আমি যদি বিহংগম দৃষ্টিত চাওঁ তেতিয়াহ'লে দুটা দলক হয়তো প্ৰভাৱিত কৰিব পাৰে দুটা দলক সাংঘাতিকভাৱে সহায় কৰিব পাৰে এটা বিজেপি আৰু এটা নৱশৰণীয়াৰ দল গতিকে আপুনি কোনটো ভাবে যে এই দুইটা দলৰ ভিতৰত কাক আটাইতকৈ বেছি সহায় কৰিব পাৰে মই ষ্ট্ৰেইটলি এটা কথা কওঁ যে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ দৰে এক পৰিপক্ক নেতা আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে এক নিৰ্ভীক আৰু তীক্ষ্ণ বাকপটুতা থকা নেতাই যেতিয়া BTADত গৈ কাৰিজমেটিক কেম্পেইন এক চলাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এক কাৰিজমা আছে সেয়া কোনেও নুই কৰিব নোৱাৰে কোনোবা তেওঁক ভাল পাব পাৰে কোনোবা তেওঁক বেয়া পাব পাৰে এনিৱান কেন হেট হিমন্ত বিশ্ব শৰ্মা এনিৱান কেন লাভ হিমন্ত বিশ্ব শৰ্মা বাট নো ওৱান কেন ইগনোৰ হিমন্ত বিশ্ব শৰ্মা ইন আছাম পলিটিক্স তেওঁক কোনেও ইগনোৰ কৰিব নোৱাৰে তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰিজমা BTAD অঞ্চলত নিশ্চিতভাৱে এইবাৰ নিৰ্বাচনত দেখা গৈছে কিন্তু হ'লেও মই অনুভৱ কৰোঁ যে বিজেপি দলে এককভাৱে কেতিয়াও BTCত চৰকাৰ গঠন কৰিব নোৱাৰে সেয়া বিজেপি দলেও নিজেও জানে কিন্তু মই যি কৈছোঁ UPPL দলৰ বিৰুদ্ধে তথ্য সহকাৰে সেয়া দৰাচলতে কোন দলক সহায় কৰিব মই নাজানো কিন্তু ৰাইজে বিবেক ভোট দিয়ক যদি আপোনালোকে UPPLক ভাল পায় UPPLক ভোট দিয়ক UPPLক বেয়া পায় যদি UPPLক ভোট দিব নালাগে আপুনি BPFক ভাল পায় BPFক ভোট দিয়ক আপুনি যাকে ভাল পায় তাকে ভোট দিয়ক আপুনি নৱকুমাৰ শৰণীয়া ডাঙৰীয়াৰ নেতৃত্বাধীন GSP দলৰ প্ৰাৰ্থীক ভাল পায় তাকে ভোট দিয়ক তাতে ক'বলগীয়া একো মোৰ কথা নাই কাৰণ সেয়া আপোনাৰ ভোটাধিকাৰ তাতে মই ক'বলগীয়া কোন মইতো মালিক নহয় যে মই ডিক্টেটৰৰ দৰে মানে ডিক্টেট কৰিম একনায়কত্ববাদৰ দৰে যে আপোনালোকে তাতে ভোটদান কৰক এতিয়া কথাটো হৈছে আপুনি চাওক ৰাইজক যে মই গোবিন্দ বসুমতাৰী ডাঙৰীয়া আৰু বৰিষ্ঠ UPPL নেতা সঞ্জয় স্বৰ্গীয়াৰী ডাঙৰীয়াৰ মই পত্ৰখন ফাদিল কৰি দেখুৱাৰ পিছত কেৱল ৰাইজেই নহয় আনকি UPPL দলৰ সংখ্যালঘু মৰ্চাৰ কেন্দ্ৰীয় নেতৃবৰ্গই UPPL দলৰ পৰা পদত্যাগ কৰিছে আপুনি দেখিছে UPPL দলৰ চাহ জনগোষ্ঠীয় মৰ্চা বা আদিবাসী যি মৰ্চা তাৰ কেন্দ্ৰীয় উপসভাপতিকে ধৰি সম্পাদককে ধৰি বহু কেইবাগৰাকী নেতাই UPPL দলৰ পৰা পদত্যাগ কৰিছে তাৰ মানে UPPL দলৰ পৰা এতিয়া অজনজাতীয় লোকৰ পদত্যাগৰ বা সমূহীয়া পদত্যাগৰ এক জোৱাৰ আহিছে এতিয়া নো ডাউট ইয়াৰ জৰিয়তে আপুনি কৈছে যে কাকবা পলিটিক্যালি সহায় হ'ব পাৰে মই কাকো পলিটিক্যালি সহায় কৰাৰ ইন্টেনশনৰে এইবিলাক দাঙি ধৰা নাই এতিয়া কথাটো হৈছে আপুনি এও মোক ক'ব পাৰে যে 2014 চনত যদি সঞ্জয় স্বৰ্গীয়াৰী আৰু গোবিন্দ বসুমতাৰী ডাঙৰীয়াই পত্ৰ প্ৰেৰণ কৰিছিলে তুমি 2014 চনৰ পৰা আজিলৈকে কি শুই আছিলা নেকি মই ইয়াৰ উত্তৰটো মই আপোনাক পোনপটীয়াভাৱে দিব বিচাৰিছোঁ কাৰণ আপুনি যিটো ৰাজনৈতিক লাভালাভৰ কথাটো কৈছে তো গতিকে মই হেয়াও এক্সপ্লেইন কৰিব লাগিব 2014 চনত মোৰ বয়স মই আপোনাক একুৰেটলি মই কৈছোঁ 2014 চনত মোৰ বয়স 17 বছৰ হোৱা নাছিল 2014 চনত মোৰ বয়স 16 বছৰ অতিক্ৰম কৰি মই 17 বছৰত ভৰি দিছিলোঁ 17 বছৰ মোৰ পুৰা হোৱা নাছিল এগৰাকী 16 বছৰীয়া কৈশোৰে বা 16 বছৰীয়া যুৱকে যদি আহি কেতিয়াবা মঞ্চত ৰাজনৈতিক কথা কয় তেতিয়াহ'লে নিশ্চিতভাৱে আপোনালোকেও সেয়া প্ৰকাশ নকৰিলেহেঁতেন কিন্তু মই আপোনাক এইটো কথা বাৰম্বাৰ মই সুধি আছোঁ যে আপোনাৰ এই কথা বৰ্তাই কিন্তু শেহতীয়াভাৱে কোনোবা দল এটাক নিশ্চয়কৈ লাভান্বিত কৰিছে আপুনি কৈছে যে আপোনাৰ সেই সংবাদমেলৰ পিছতেই সংখ্যালঘুৰ বহু নেতাই UPPLৰ পৰা পদত্যাগ কৰিলে গতিকে নিশ্চয়কৈ কোনোবা দল এটা নিশ্চয়কৈ লাভান্বিত হৈছে আৰু আমি যিটো বিহংগম দৃষ্টিত দেখিছোঁ যে UPPLক বাদ দি অন্যকেইটা দলে হয়তো ইয়াৰ পৰা বেনিফিট পাব পাৰে তেওঁলোকে তাৰ পৰা নিশ্চয়কৈ সহায় হ'ব মোৰ কথাটো হ'ল UPPLক যদি ভাল পায় আপুনি UPPLক ভোটদান কৰক কিন্তু আপুনি জানিব লাগে যে UPPLৰ ধোৱা তুলসীৰ পাত নহয় সেইটো কথা ঠিকে আছে মই এতিয়া কথাটো আপোনাক সুধিব বিচাৰিছোঁ যে এতিয়া যেতিয়া আপুনি কোনোবাজন ব্যক্তিৰ সহায় হোৱাকৈ কাম কৰিব নিশ্চয়কৈ সেই ব্যক্তিজনে আপোনাক ধন্যবাদ দিব এতিয়া আপোনাৰ এইবোৰ সংবাদমেলৰ পাছত নৱশৰণীয়ে আপোনাক কেতিয়াবা ফোন কৰিছেনে যে আপুনি ভাল কথা ক'লে আমাৰ হৈ মাত দিলে আপোনাক তেনেকুৱা কিবা এটা কৈছেনে বা বিজেপিৰ ফালৰ পৰা আপোনাক কৈছেনে যে সংবাদমেলৰ পিছত কাৰণ আপুনি কৈছে যে বহু সংখ্যালঘু নেতা ইতিমধ্যে পদত্যাগ কৰিলে আৰু তাৰ বেনিফিট নিশ্চয়কৈ নৱশৰণীয়া হওক বা হাগ্ৰামা মহিলাৰীৰ BPF হওক তেওঁলোকে নিশ্চয়কৈ ইয়াৰ সুফল পাইছে তেওঁলোকে আপোনাক যোগাযোগ কৰিছে নাই যে পৃথ্বীৰাজ এই কামটো ভাল হ'ল তুমি ভাল কথা কৈছে এই ধৰণৰ কিবা মন্তব্য কৰিছে নেকি তেওঁলোকে আপোনাক যোগাযোগ কৰিছে নেকি চাওক যেতিয়া মই কোনো সত্যতা বা তথ্যভিত্তিক অধ্যয়ন কৰি সেই তথ্য ৰাইজৰ আগত দাঙি ধৰোঁ
মই সেয়া বিশ্বাস কৰোঁ যে সেয়া ধৰ্মস্য সত্য, ধৰ্ম সত্য সেয়া মোক কোনোবাই এপ্ৰিচিয়েট কৰিলেও মই সেই কামটো কৰিম, কোনোবা মোক গালি দিলেও সেই কামখিনি মই কৰিম। কাৰোবা মানে পুতুৰ পাত্ৰ হ'ব কাৰণে বা কাৰোবা মৰম পাবৰ কাৰণে বা কাৰোবা সমালোচনা পাম বুলি ভয় খাই যে মই সেয়া কামখিনি কৰিম বা নকৰিম, সেই নিৰ্ণয় মই গ্ৰহণ নকৰোঁ। মই এইবিলাক সংবাদ মাধ্যমত এইবিলাক তথ্য যেতিয়া মই ফাদিল কৰিলোঁ, তাৰপিছত মই আজিলৈকে নৱশৰণীয়া ডাঙৰীয়া বা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পৰা কোনো মই ফোন পোৱা নাই। এয়া মই স্পষ্টভাৱে কওঁ, মোৰ মোবাইলৰ কল লিষ্টটো মই আপোনাক দেখুৱাই দিব পাৰোঁ বা হোৱাটছএপৰ কল লিষ্টটো মই দেখুৱাই দিব পাৰোঁ। আনকি মই চেলেঞ্জ দিব পাৰোঁ যিকোনো মিডিয়া টকছত যে মোৰ মোবাইলখন খুলি চাওক, মই কাকো লগত কণ্টেক্ট নাই। এতিয়া কথাটো হৈছে যে নৱশৰণীয়া ডাঙৰীয়া বা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ সহায় হৈছে নে হোৱা নাই সেয়া তেওঁলোকে জানিব। আৰু যদি মই সহায় কৰিব পৰা মোৰ ক্ষমতা আছে, এগৰাকী 22 বছৰীয়া যুৱকে যদি কোনোবা ৰাজনৈতিক দলক বিজ্ঞ পলিচি মেকিং বডিত থকা ব্যক্তিসকল থকা স্বত্তেও সেইবিলাক ৰাজনৈতিক দলত যদি এগৰাকী 22 বছৰীয়া কিশোৰ বা যুৱকে সহায় কৰিব পাৰে, তেতিয়াহ'লে মই নিশ্চিতভাৱে ভাবোঁ যে মই গৰ্বিত। মোৰ মা দেউতাই মোক নিশ্চিতভাৱে ভালকৈ লালন পালন কৰিছে বা ভালকৈ শিক্ষা দিছে যে ৰাজনীতিক ক্ষেত্ৰত অলপ হ'লেও সফলতা মই প্ৰাপ্ত কৰিছোঁ। কিন্তু তেওঁলোকৰ পৰা কোনো ধৰণৰ ফোন অহা নাই। কিন্তু হয়, নৱশৰণীয়া ডাঙৰীয়াৰ লগত মোৰ পাৰ্চনেলি ভাল। কি কাৰণে পাৰ্চনেলি ভাল? কাৰণ নৱশৰণীয়া ডাঙৰীয়াৰ তাতে মই প্ৰথমবাৰৰ বাবে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিৰ্দেশতে গৈছিলোঁ। আপোনাৰ ষ্টুডিঅ'তে বহি মই এটা শ্ব' কৰিছিলোঁ আৰু সেই শ্ব'ত আপুনি মোক ইনভাইট কৰিছিলে আৰু তাতে মই স্পষ্ট কৰি কৈ দিছিলোঁ যে NDFBৰ নেতা BR ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰী, যি নেকি UPPL দলৰ 14 নং চিৰাং দুৱাৰৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী, সেই ৰঞ্জিত বসুমতাৰী ওৰফে BR ফেৰেংগাৰ লগত আমি দুয়োগৰাকীয়ে নৱকুমাৰ শৰণীয়া ডাঙৰীয়াৰ নলবাৰীত অৱস্থিত বাসগৃহত, মই স্পেচিফিক কৈছোঁ, নলবাৰীৰ চিলাৰায় পথৰ গাতে লাগি থকা বাসগৃহত BR ফেৰেংগা ডাঙৰীয়া আৰু মই গৈছিলোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিৰ্দেশনাত। আৰু তেতিয়া আমাক প্ৰমোদ বড়ো ডাঙৰীয়াই নিৰ্দেশ দিছিলে যে চোৱা, তোমালোকে যদি এটা প্লেনিং কৰিব পাৰা কৰা, যে নৱশৰণীয়াই অবড়ো ভোটখিনি বা নন বড়ো ভোটখিনি কাটিব আৰু আমি BPF য'ত ষ্ট্ৰং তাতে বড়ো ভোটখিনি কাটিম। তো নন বড়ো এৰিয়াত নৱশৰণীয়া জিকিব আৰু আমাৰ এৰিয়াত আমি বড়ো এৰিয়াত UPPL জিকিব। আমি দুইজনে মিলি চৰকাৰ কৰিম। কিন্তু নৱশৰণীয়া ডাঙৰীয়াই পোনছাতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি অফাৰ আছিল, নৱকুমাৰ শৰণীয়া ডাঙৰীয়াই প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি UPPLৰ সৈতে মিত্ৰতা কৰাৰ বাবে যি অফাৰ দিছিলে, সেয়া পোনছাতে নাকচ কৰিছিলে আৰু কৈছিলে যে মই জনজাতীয় লোকৰ সৈতে বা মোৰ যিমানখিনি মানুহে মোক ভোট দিছে তেওঁলোকৰ লগত মই গদ্দাৰী কৰিব নোৱাৰোঁ আৰু মই দৃঢ় পৰিকৰ, মই কেতিয়াও UPPLৰ দলে উগ্ৰ জাতীয়তাবাদী বা এপছু NDFB দৰে মানে জাতীয়তাবাদী সংগঠনৰ ঔৰসজন বা UPPLক কেতিয়াও মানে বুজাবুজি কৰিব নোৱাৰোঁ। তো মই নৱশৰণীয়াৰ লগত তাৰ পৰাই ব্যক্তিগতভাৱে ভাল হয়। তাৰ নাম্বাৰ আছে মোৰ লগত, যিদৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নাম্বাৰ আছে, যিদৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নাম্বাৰ আছে, নৱশৰণীয়াৰ লগত মোৰ ভাল, কিন্তু এই সম্পৰ্কে কথা হয়। নৱশৰণীয়াৰ দৰে বহুতে কয় যে হাগ্ৰামা মহিলাৰীয়েও আপোনাক খুবেই মৰম কৰে। যদিও আপুনি হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনিছিল, আপুনি ন্যায়ালয়ত গৈছিল, তাৰ পাছতো নৱশৰণীয়া বা হাগ্ৰামা মহিলাৰ ক্ষেত্ৰত আপুনি খুবেই নৰম আৰু হাগ্ৰামা মহিলাৰো আপোনাৰ ক্ষেত্ৰত খুবেই নৰম। আপুনি কি কয়? কেনেকৈ নৰম হ'ব পাৰে? এজন ব্যক্তিক মই জেলত সোমাবৰ কাৰণে কোকৰাঝাৰ থানাত গৈ অপৰাধী গোচৰ ৰুজু কৰিছোঁ। শেহতীয়াভাৱে এয়া শেহতীয়া ডেভেলপমেণ্ট বুলি বহুতে কয় যে আজিৰ তাৰিখত হাগ্ৰামা মহিলাৰীৰ লগত আপোনাৰ সুসম্পৰ্ক আছে, হাগ্ৰামা মহিলাৰী আপোনাক মৰম কৰে বা আপুনি হাগ্ৰামা মহিলাৰীৰ সৈতে সুসম্পৰ্ক এটা বজাই ৰাখিছে। চাওক, আপোনাৰ প্ৰশ্নটো হ'ল চেল্ফ কণ্ট্ৰাডিক্টৰী। আপুনি নিজৰ কথাৰ লগত আপুনি কনফ্লিক্ট কৰিছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত যদি মই সুসম্পৰ্ক থকা ব্যক্তি, নৱশৰণীয়া ডাঙৰীয়াৰ লগত মোৰ কেনেকৈ সুসম্পৰ্ক থাকিব পাৰে? মইতো পানী নহয় যে যিকোনো বটলত দিলে সেই মানে পানী, সেই মানে কণ্টেইনাৰ বা বটলটোৰ আকাৰ মই গ্ৰহণ কৰি ল'ম, সেই পাত্ৰটোৰ আকাৰ গ্ৰহণ কৰি ল'ম। মইতো কোনো লিকুইড পদাৰ্থ নহয়। যদি মোক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ভাল পায়, নৱশৰণীয়া ডাঙৰীয়াই বেয়া পাব। যদি মোক নৱশৰণীয়া ডাঙৰীয়াই ভাল পায়, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বেয়া পাব। দুই পক্ষই কেনেকৈ ভাল পাব পাৰে য'ত দুই পক্ষই এজনে আনৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছে? সেইটো কাৰণে মই প্ৰথমতে আপোনাক কৈছোঁ যে একালৰ আপুনি BTADত আপুনি হিৰো হৈছিল, সমগ্ৰ অসমতে আপোনাক হিৰো হিচাপে গণ্য কৰিছিলে আৰু শেহতীয়াভাৱে আপোনাৰ যি কৰ্মপন্থা সেই লৈ বিতৰ্কৰ মাজত সোমাই পৰিছে। বহুতে আপোনাক কৈছে যে আপুনি হাগ্ৰামা মহিলাৰ হৈ কাম কৰিছে, কোনোবাই কৈছে যে আপুনি নৱশৰণীয়াৰ হৈ কাম কৰিছে। মুঠৰ ওপৰত UPPLৰ বিৰুদ্ধে আপুনি সক্ৰিয় হৈ পৰিছে আৰু এই ক্ষেত্ৰত হাগ্ৰামা মহিলাৰেই হওক বা নৱশৰণীয়াই হওক, দুইজনৰ হৈ আপুনি কাম কৰি থকাৰ অভিযোগ আহিছে। চাওক, দুইজনৰ হৈ কেনেকৈ কাম কৰিব পাৰি? হয় ৰাতি হয়, নহ'লে এজন হ'ব। শত্ৰু যেতিয়া এজন হ'ব, নিশ্চয়কৈ দুটা পক্ষৰ হৈ আপোনাৰ কাম কৰা। আপুনি সেইটো হিন্দী ডাইলগ দিব বিচাৰে যে দুশ্মনকে দুশ্মন মেৰে দোস্ত হে। শুনিবলৈ ভাল লাগে ফিল্মত, কিন্তু ৰাজনীতিত তেনেকুৱা নহয়। কাৰণ ৰাজনীতিত কোনেও কাৰো কাঁহীৰ পৰা ভাতটো বাদেই দিয়ক, অন্যৰ এটা দানাও খাবলৈ নিদিয়ে। এতিয়া মই আপোনাক স্পষ্টভাৱে কৈছোঁ, হীৰা শৰণীয়া ডাঙৰীয়াৰ বিৰুদ্ধে মই আকৌ স্পষ্ট কৈছোঁ, হীৰা শৰণীয়া ডাঙৰীয়াৰ বিৰুদ্ধে যেতিয়া জনজাতীয় লোকক
মানে তেওঁ প্ৰতাৰণা কৰাৰ বাবে এক আন্দোলনৰ জোৱাৰ হৈছিলে BTC অঞ্চলত যে হীৰা হৰণীয়া বা নৱ হৰণীয়া ডাঙৰীয়াই জনজাতীয় বা বড়ো লোকসকলক সন্মানত আঘাত কৰি তেওঁ অবৰো বুলি কৈ নিৰ্বাচনী বৈতৰণি অৱতীৰ্ণ হৈছে। সেই সময়ৰ পৰা আজিলৈকে হীৰা হৰণীয়া ডাঙৰীয়াক মই যিমান সমালোচনা কৰিছোঁ কোনো বড়ো নেতৃত্বই সমালোচনা কৰা নাই। মই আজিৰ দিনতো কওঁ, স্পষ্টভাৱে কওঁ, হীৰা হৰণীয়া LS নৱ হৰণীয়া ইজ এ টেৰৰিষ্ট। মই আপোনাক আজি কৈ দিছোঁ, বেয়া নাপাব। আজিৰ তাৰিখটো কি? আজি আজি ডিচেম্বৰৰ 4 তাৰিখ, 4 ডিচেম্বৰ 2020 তাৰিখে ঈশান নিউজৰ আপোনাৰ শ্ব'ত বহি মই কৈছোঁ নৱ কুমাৰ হৰণীয়া ডাঙৰীয়া দৰাচলতে মূলভাৱে যদি ক'বলৈ যাওঁ তেওঁ এজন আতংকবাদী বা তেওঁ এজন সন্ত্ৰাসবাদী। নৱ কুমাৰ হৰণীয়া ডাঙৰীয়া এজন সন্ত্ৰাসবাদী আছিলে। সন্ত্ৰাসবাদৰ পৰা তেওঁ এতিয়ালৈকে চাৰেণ্ডাৰ কৰা নাই। তেওঁ সন্ত্ৰাসবাদী হৈ থকাৰ সময়ত, আলফাত থকাৰ সময়ত সকলোৱে জানে তেওঁ কিমানখিনি হিংসা হত্যা লীলা কৰিছিলে। কিন্তু সেই হিংসা লীলা হত্যা কৰাৰ পিছত নৱ কুমাৰ হৰণীয়া ডাঙৰীয়া যেতিয়া মূলসুঁতিত আহিছে, নিশ্চিতভাৱে আমাৰ ৰাইজে ভাল পাইছে যে সন্ত্ৰাসবাদৰ পথ এৰি তেওঁ মূলসুঁতিলৈকে উভতি আহিছে। কিন্তু তেওঁ চাৰেণ্ডাৰ কৰা নাই আজিলৈকে। অসম চৰকাৰক দুইজন ব্যক্তিৰ বিষয়ে মই বুজি পালোঁ। মই শেহতীয়াভাৱে মই পুনৰ ঘূৰি আহিছোঁ প্ৰমোদ বড়োৰ প্ৰসংগলৈ। আপুনি ক'লে যে আজি স্পষ্টভাৱে ঈশান নিউজৰ ষ্টুডিঅ'ত আপুনি কৈছে যে প্ৰমোদ বড়োৱে আপোনাক এখন বিলাসী গাড়ী, আজিৰ তাৰিখত এখন বিলাসী গাড়ী স্কৰপিঅ' এখন আপোনাক উপহাৰ হিচাপে দিছিলে। যিটো সময়ত প্ৰমোদ বড়ো এজন ক'ব পাৰি যে ছাত্ৰ নেতাৰ পৰা জাষ্ট তেওঁৰ উত্তৰণ এটা ঘটিছিল, যে ৰাজনৈতিক নেতালৈ উত্তৰণ ঘটিছিল, যদিও তেওঁ কোনো ক্ষমতাত নাই। গতিকে তেনেস্থলত আপোনাৰ এখন বিলাসী গাড়ী তেওঁ উপহাৰ দিলে। গতিকে এই তেখেতৰ প্ৰমোদ বড়োৰ যি আয়ৰ উৎসক লৈ বিভিন্ন ধৰণৰ বিভিন্ন প্ৰশ্ন নিশ্চয়কৈ উত্থাপন, যিহেতু আপোনাৰ মুখতে কৈছে। শেহতীয়াভাৱে আৰু কিছু অভিযোগ আপুনি আনিছে, কিছু মন্তব্য দিছে। শেহতীয়া কিবা আপোনাৰ হাতত আৰু তথ্য আছে নেকি তেনেকুৱা? চাওক, মই আজি স্পষ্টভাৱে আপোনাৰ এই স্বমত অনুষ্ঠানত, মই পুনৰাই কৈছোঁ, আপোনাৰ উপস্থিতিত এই স্বমত অনুষ্ঠানত এক বিস্ফোৰক তথ্য ফাদিল কৰিব বিচাৰিছোঁ। আৰু মই এক অসমীয়া শ্লোকেৰে বা অসমীয়া এটা শ্লোগানেৰে মই এই তথ্যখিনিৰ উদ্ধৃতি ব্যাখ্যা কৰিব বিচাৰিছোঁ যে UPPLৰ নীতি পৰিৱৰ্তন আৰু পৰিৱৰ্তন হেনো তেওঁলোকৰ কাৰণে BTRৰ শান্তি। কিন্তু চৰকাৰত নবহাৰ আগতেই UPPLে আৰম্ভ কৰিছে ধন দাবী, গুণ্ডামী আৰু ভণ্ডামী। মই পুনৰাই কৈছোঁ, এতিয়ালৈকে নাই পোৱা UPPLে চৰকাৰৰ গাদী, কিন্তু চৰকাৰত নবহাৰ আগতেই UPPLে আৰম্ভ কৰিছে ধন দাবী, গুণ্ডামী আৰু ভণ্ডামী। এয়া মই তথ্য সহকাৰে আপোনাৰ ওচৰত এই যে দাঙি ধৰিব বিচাৰিছোঁ, এই কাগজখন, এই পত্ৰখন স্পষ্টভাৱে আপোনালোকৰ ওচৰত মই দাঙি ধৰিছোঁ, দৰ্শকসকলেও চাব পাৰে। ইয়াতে লিখা আছে অফিচ অফ দ্য গোসাইগাঁও ডিষ্ট্ৰিক্ট ইলেকশ্যন ষ্টিয়াৰিং কমিটি UPPL। আৰু ইয়াতে স্পষ্টভাৱে লিখিছে যে ইয়ৰ অনাৰ ইজ ৰিকুৱেষ্টেড টু ডোনেট ₹10 লাখ অনলি to run our election which is going to be held on 10th December in Bodoland Territorial Region. আৰু তলত স্বাক্ষৰ কৰিছে গোসাইগাঁও জিলা UPPL ইলেকশ্যন ষ্টিয়াৰিং কমিটিৰ অধ্যক্ষ তথা চেয়াৰমেন জিৰেন কুমাৰ বসুমতাৰী ডাঙৰীয়াই এই পত্ৰখন স্বাক্ষৰ কৰি প্ৰেৰণ কৰিছে স্কিপাৰ লিমিটেড নামৰ কোম্পানীৰ প্ৰজেক্ট মেনেজাৰক। কিমান টকা আছিলে? 10 লাখ। 10 লাখ টকা নিৰ্বাচনী পুঁজি। আৰু আইনভাৱে এয়া অপৰাধ। কাৰণ আপুনি যেতিয়া কোনোবা মানুহৰ পৰা যদি কণ্ট্ৰিবিউশ্যন বা যদি বৰঙণি বিচাৰে, আপুনি সেই বৰঙণি বিচৰাৰ সময়ত ক'ব নোৱাৰে পলিটিকেলি যে মোক 5 লাখ টকা দিব লাগিব বা 2 লাখ টকা দিব লাগিব। তাৰমানে UPPLৰ চৰিত্ৰটো কি? আজি চৰকাৰৰ গদিত নবহাৰ আগতেই UPPLে বিভিন্ন কোম্পানীক ধন দাবী কৰিছে। আজি 10 লাখ টকা তেওঁলোকে কোম্পানীৰ পৰা ধন দাবী কৰিছে নিৰ্বাচনৰ নামত। আজি চৰকাৰত নহাৰ আগতেই যদি UPPL দলে এটা কোম্পানীৰ পৰা, এটা ব্যক্তিগত কোম্পানীৰ পৰা 10 লাখ টকা ৰিটেন পেডত দাবী কৰিব পাৰে, যিদৰে NDFB বা BLTA বা আলফাই দাবী কৰে, সেই ধৰণে যদি তেওঁলোকে দাবী কৰিব পাৰে, তেতিয়াহ'লে BTCত যদি তেওঁলোকৰ চৰকাৰ গঠন হয়, তেওঁলোকে যে কালি বিভিন্ন লোকৰ পৰা, বিভিন্ন ব্যৱসায়িক গোষ্ঠীৰ পৰা, বিভিন্ন জনগোষ্ঠীয় মানে উদ্যোগী লোকসকলৰ পৰা যে তেওঁলোকে কোটি কোটি টকা ধন দাবী নকৰিব, সেয়া কেনেকৈ কোনে নুই কৰিব পাৰে? আৰু সেয়া কক দম আছে যদি কক জিৰেন কুমাৰ বসুমতাৰী ডাঙৰীয়া, গোসাইগাঁও UPPL ষ্টিয়াৰিং কমিটিৰ চেয়াৰমেন জিৰেন কুমাৰ বসুমতাৰী ডাঙৰীয়াই স্পষ্টভাৱে তেওঁ কক সেয়া তেওঁ স্বাক্ষৰ কৰা নাছিলে। জিৰেন কুমাৰ বসুমতাৰী ডাঙৰীয়াৰ আমাৰ হাতত ৰেকৰ্ডিং আছে যে তেওঁ স্বীকাৰ কৰিছে, তেওঁ মিডিয়াত স্বীকাৰ কৰিছে যে তেওঁ এই পত্ৰখন স্বাক্ষৰ কৰিছিলে। কাৰ প্ৰৰোচনাত, কাৰ সাহসত তেওঁ এক ব্যক্তিগত কোম্পানীক চৰকাৰ গঠন নোহোৱাৰ আগতেও তেওঁলোকে দাদাগিৰি কৰি 10 লাখ টকা ডিমাণ্ড কৰিব পাৰে?
ডোনেশ্যন বোলা শব্দটো কেতিয়াও 10 লাখ টকা হ'ব পাৰেনে? নিশ্চয় নিশ্চয় আৰু চৰকাৰ গঠন কৰিলে কি পৰিস্থিতি হ'ব BTCত আপুনি ভাবি লওক। নিশ্চয়কৈ অতিকৈ গুৰুত্বপূৰ্ণ তথ্য এটা আপুনি আজি ইছান নিউজৰ দৰ্শকৰ ওচৰত দাঙি ধৰিলে। অতি ভয়ংকৰ বুলি ক'ব পাৰি যে 10 লাখ টকাৰ এক বিশেষ দাবী UPPLৰ পৰা অহা বুলি উত্থাপন কৰিছে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে। চৰি টু কাৰেক্ট ইউ, চৰি টু ইণ্টাৰপ্ৰেট ইউ, আপোনাক ৰখাইছোঁ, ক্ষমা খুজিছোঁ মই হাতজোৰ কৰি, কিন্তু সেয়া দাবী নহয়, মই কৈছোঁ এয়া এক এক্সটৰ্চন। ইটছ নট এ ডোনেশ্যন লেটাৰ, ইটছ এন অপেন এক্সটৰ্চন বাই UPPL। এটা ব্যক্তিগত কোম্পানীক আপুনি 10 লাখ টকা লাগে বুলি স্পষ্টভাৱে যেতিয়া দাবী কৰিব আপোনাৰ অফিচিয়েল পেডত ছিগনেচাৰ চিল দি, তেতিয়াহ'লে আপুনি কোনো ধৰণেই আলফা KLO GNLA বা বিভিন্ন নিষিদ্ধ ঘোষিত সংগঠনতকৈও কিন্তু কম নহয়। আৰু চৰকাৰত আপোনালোকে এতিয়ালৈকে অহাই নাই, আপুনি এতিয়াই মানুহক ধন দাবী কৰা আৰম্ভ কৰিছে, 1 টকা 2 টকা নহয় 10 লাখ টকা। তেতিয়াহ'লে চৰকাৰ গঠন কৰাৰ পিছত আপোনাৰ পৰিৱৰ্তন কি হ'ব? আজি যিবিলাক ব্যৱসায়ীয়ে বিভিন্ন কাৰণত, কৰোনাৰ কাৰণে লকডাউনেই হওক বা নেশ্যনেল ৱাইড লকডাউনেই হওক বা বিভিন্ন কাৰণত, কৰোনাৰ কাৰণে অনিচ্ছা সত্ত্বেও তেওঁলোকে বিজনেছত লছ খাবলগীয়া হৈছে। আপোনালোকৰ যদি চৰকাৰ আহে, তেতিয়াহ'লে সেই বিজনেছমেনবিলাকক যে আপুনি এনেকৈ লাখ লাখ বা কোটি কোটি টকা আপোনালোকৰ অঞ্চলত দাবী নকৰিব, সেয়া কোনোবা মানা কৰিব পাৰেনে? আপোনালোকে এইবিলাক চৰিত্ৰ বাদ দিয়ক। মই UPPL দলক মানে কাটৰ আহ্বান কৰোঁ যে এইবিলাক চৰিত্ৰ আপোনালোকে বাদ দিয়ক। অসমৰ ৰাইজে এইবিলাক বহুত সহ্য কৰিছে। মই নিজে এজন 22 বছৰীয়া যুৱকে ম্যানমাৰত গৈ বি চাওৰাইগৰা নেতৃত্বাধীন NDFBক উভতাই আনিছিলোঁ, কাৰণ আমাৰ অঞ্চলত যাতে সন্ত্ৰাসবাদৰ যি ৰজনজননী সেয়া শেষ হয়, আমাৰ অঞ্চলত যাতে ধনদামী, ভণ্ডামী, গুণ্ডামী বা ধনদামী যি প্ৰকাৰৰে এক্সটৰ্চন নহওক, এইবিলাক যাতে বন্ধ হয়, সেইবিলাকৰ কাৰণে মই মোৰ জীৱনৰ লগত হেতালি খেলি মূলুটিত ঘূৰিয়াই আনিছিলোঁ NDFBক। কিন্তু আপোনালোকে আজি BTRৰ পৰিস্থিতি পুনৰাই অশান্ত কৰিব বিচাৰিছে। এইবিলাক আপোনালোকে নকৰিব, আৰু ৰাইজে চাই আছে আপোনালোকক। আৰু ৰাইজকো আহ্বান জনাইছোঁ যে যিটো দল ক্ষমতাত নবোৱাৰ আগতে পৰিৱৰ্তন বুলি কেৱল কৈ ঢাক ঢোল বজাই ভিতৰে ভিতৰে তেওঁলোকে মানুহক হুমকি দি 10 লাখ টকা দাবী কৰে, সেইজন মানুহৰ নেতৃত্বত এটা দলে সময় আমাৰ শেষ হৈ আহিছে। আপুনি অতি গুৰুত্বপূৰ্ণ এটা অভিযোগ আনিছে, অতি ভয়ংকৰ অভিযোগ বুলি ক'ব পাৰি যে 10 লাখ টকাৰ দাবী। কিন্তু এই দাবী সত্যতা কিমান সেয়া নিশ্চয়কৈ প্ৰমোদ বড়ো বা তেওঁৰ দলে UPPLে তাৰ স্পষ্টীকৰণ দিব পাৰিব। প্ৰকৃততে সঁচা নে মিছা সেই কথা UPPLৰ স্পষ্টীকৰণৰ পিছত নিশ্চয়কৈ স্পষ্ট হ'ব। আমাৰ সময় একেবাৰে শেষ হৈ আহিছে, আৰু শেষত মই পুনৰবাৰ আপোনাক আমাৰ ষ্টুডিঅ'লৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যি এই ভয়ংকৰ আপুনি তথ্য দাঙি ধৰিলে, সেই তথ্যৰ সত্যাসত্য নিশ্চয়কৈ প্ৰমোদ বড়ো বা প্ৰমোদ বড়োৰ UPPL দলে নিশ্চয়কৈ তাৰ স্পষ্টীকৰণ দাঙি ধৰিব। আৰু নিশ্চয়কৈ এই বিশেষ বিষয়টোৱে BTR নিৰ্বাচনৰ শেহতীয়া নিৰ্বাচনৰ যি 7 তাৰিখে নিৰ্বাচন আহি আছে, সেই নিৰ্বাচনত নিশ্চয়কৈ প্ৰভাৱ পৰিব। তাৰ পূৰ্বে আমি আশা ৰাখিম যে প্ৰমোদ বড়োৰ নেতৃত্বাধীন দলটোৱে ইয়াৰ স্পষ্টীকৰণ দাঙি ধৰিব। হয়, ময়ো আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মই ৰাইজক অৱশেষত এয়াই মই অনুৰোধ জনাওঁ যে আপোনালোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে ওলাই আহক। জাতি জনগোষ্ঠীৰ বিভিন্ন কথালৈ বা জাতীয় বিষবাস্পলৈ কেতিয়াও নিজৰ ভিতৰত সংঘাত সৃষ্টি নকৰিব, কাৰণ ৰাজনৈতিক দলসমূহে সংঘাত সৃষ্টি কৰিব, কিন্তু অৱশেষত লছ বা যিমানখিনি হানি হ'ব লগা আছে সেয়া সাধাৰণ লোকৰে হয়। আপোনালোকে ভোটদান কৰিবলৈ আহক। কোনো ক্ষেত্ৰত কিছু বস্তুৰ লোভতে হওক বা কিছু প্ৰৰোচনাতে হওক আপোনালোকে নিজৰ ভিতৰত হাই কাজিয়া দ্বন্দ্ব এইবিলাক সৃষ্টি নকৰিব। আৰু গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থে আপোনালোকে যাতে প্ৰকৃত ৰূপত আপোনালোকে বিচৰা আৰু আপোনালোকে নিৰ্বাচিত কৰা চৰকাৰ BTR অঞ্চলত বা BTC অঞ্চলত আনিব পাৰে, তাৰ বাবে আপোনালোকে 7 তাৰিখ আৰু 10 তাৰিখে যাতে দলে দলে আহি আৰু কোভিডৰ প্ৰট'কলটো স্পষ্টভাৱে ৰক্ষা কৰি বা কোভিডৰ ছেফটি প্ৰট'কলখিনি গণ্য কৰি যাতে আপোনালোকে ভোটদান কৰে, সেয়াই মোৰ আপোনালোকলৈকে ধন্যবাদ পৃথ্বীৰাজ। আৰু এই অনুষ্ঠানৰ পৰা মই সুশীল পাটোৱাৰীয়ে বিদায় লৈছোঁ। ধন্যবাদ।